সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 2026ত এখন বিশেষ গাঁৱে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব। নাওবৈচা সমষ্টিৰ অন্তৰ্গত এখন গাঁও নাম বচা গাঁও। এই গাঁওখনৰ এক বিশেষ প্ৰতিবেদন আজি ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ। এই গাঁওখনে কেনেকৈ 26ত ৰাজনৈতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰিব সেই বিষয়ে সবিশেষ এই প্ৰতিবেদনত জনাবলৈ যত্ন কৰিম। ৰাজ্যজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চালৈ আহিছে এখন বিশেষ গাঁও। লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত এই বিশেষ গাঁওখন হৈছে অসমৰ দ্বিতীয় বৃহত্তম গাঁও বচা গাঁও। 2026ৰ বিধানসভা নিৰ্বাচনত গাঁওখনে ল'ব লাগিব বিশেষ দায়িত্ব, কাৰণ এই গাঁওখনতেই আছে কংগ্ৰেছ, বিজেপি আৰু অসম জাতীয় পৰিষদৰ শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই ৰাজ্যৰ প্ৰায় সকলো জিলাৰ লগতে লখিমপুৰৰো আটাইকেইটা বিধানসভা সমষ্টিৰ ৰূপৰেখা সলনি কৰি পেলালে। জিলাখনত নতুনকৈ গঠন হ'ল ৰঙানদী সমষ্টি, আনহাতে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ'ল নাওবৈচা সমষ্টি। নাওবৈচা সমষ্টিটোত নতুনকৈ অন্তৰ্ভুক্ত হ'ল পূৰ্বৰ লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তেলাহী মৌজাৰ বহুখিনি অঞ্চল। ফলস্বৰূপে এতিয়া ৰাজনৈতিক মহলৰ চৰ্চাত এই বচা গাঁও। লখিমপুৰ সদৰ সমষ্টিৰ পৰা দুবাৰকৈ কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসৰ ঘৰ বচা গাঁও। 26ৰ নিৰ্বাচনত নাওবৈচাৰ পৰা কংগ্ৰেছৰ টিকট পোৱাৰ সম্ভাৱনা জয়প্ৰকাশৰ। কম ভোটৰ ব্যৱধানত লখিমপুৰ সমষ্টিত পৰাজয় বৰণ কৰা জয়প্ৰকাশ দাসৰ জয় পৰাজয় এইবাৰ বহুখিনি নিৰ্ভৰ কৰিব নিজৰ গাঁওখনৰ ওপৰত। পুলিন দাস আৰু সীমান্ত দাস এইবাৰ নাওবৈচা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে প্ৰাক্তন তেলাহী মণ্ডলৰ সভাপতি, একালৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অবিভক্ত লখিমপুৰ জিলাৰ সভাপতি তথা বৰ্তমান লখিমপুৰ জিলা বিজেপিৰ উপসভাপতি পুলিন দাসে। পুলিন দাসৰো ঘৰ বচা গাঁৱতে। আনহাতে বিজেপিৰ হৈ টিকট লাভৰ আশাত বন্দী আন এজন বিজেপি নেতা সীমান্ত দাসো, ঘৰ বচা গাঁৱতে। দুই নেতাৰ ভিতৰত দলীয় টিকট যিয়ে পাব নিজৰ গাঁওখনেই জয় পৰাজয়ত গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা। ইমানেই নহয়, 2026ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ পৰা নাওবৈচা সমষ্টিত টিকটৰ অন্যতম দাবীদাৰ একালৰ আছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা কৃষ্ণ দাস। কৃষ্ণ দাসৰো ঘৰ বচা গাঁৱত। গতিকে 2026ৰ বিধানসভা নিৰ্বাচনত বচা গাঁও যে চৰ্চাত থাকিব সেয়া এক প্ৰকাৰ নিশ্চিত। মাথো বচা গাঁওবাসীক লাগে নিজৰ গাঁৱৰে প্ৰাৰ্থী। আমি খুব ভালে পাইছোঁ, আমাৰ গাঁৱতে কেণ্ডিডেট হৈছে, আমি খুব আনন্দিত হৈছোঁ। আমি এইটো বিচাৰিছোঁ যে এছচি গাঁও হিচাপে আমাৰ গাঁওখনি নাওবৈচা সমষ্টিৰ ভিতৰত ডাঙৰ, সেয়ে আমাৰ গাঁৱৰ পৰা কেণ্ডিডেট ওলোৱাটো আমি বিচাৰিছোঁ। যি দলেই নহওক, আমাৰ যিহেতু এই অঞ্চলৰ মানুহ হ'লে, অঞ্চলবাসীৰ মানুহ হ'লে অঞ্চলটোৰ কথা ভাবিব পাৰিব। অন্য এজন আনি দিলে ইয়াত আমাৰ এই বিষয়ে একো উপলব্ধি কৰিব নোৱাৰিব। সকলো ঠিকে থাকিলে বচা গাঁৱৰ পৰা আগন্তুক বিধানসভাত প্ৰতিনিধি থাকিব বুলি আশা পুহি ৰাখিছে গাঁওখনৰ ৰাইজে। ভিডিঅ' জাৰ্নেলিষ্ট ৰকেট দেউৰীৰ সৈতে হেমন্ত বেজৰ ৰিপৰ্ট, NKTV+।